ৰাস পূৰ্ণিমাৰ মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু ইতিমধ্যে ভৰ আখৰা সকলোতে সম্পন্ন হৈছে। আজি মই পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ কানুগাঁৱৰ পৰা ভৰ আখৰাৰ দৃশ্য দেখুৱাইছোঁ। বৃন্দাবনত ইতিমধ্যে কৃষ্ণৰ ৰাস নৃত্য, মহাৰাসৰ এই পৰিৱেশ, ৰাস নৃত্য, কাষে কাষে গোপী হ'ব। মহাৰাসৰ এই ভৰ আখৰাৰ পৰিৱেশলৈ পোনে পোনে মোৰ সহযোগী বিকাশৰ জৰিয়তে NKTVৰ প্ৰতিগৰাকী দৰ্শকক মই এই মুহূৰ্তত দেখুৱাইছোঁ। পৰিৱেশ গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ কানুগাঁৱৰ পৰা। মই ৰাস উদযাপন সমিতিৰ বিষয়ববীয়া আছে, অকণমান আমি কথা পাতিম যে পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ এই ৰাস গোলাঘাটৰ ভিতৰতে বিখ্যাত। এইবাৰ কেনেধৰণৰ আয়োজন, যিহেতু সোণালী জয়ন্তী বৰ্ষলৈ মাত্ৰ এটা দেওনা বাকী আছে? ভক্তি ৰসেৰে আপ্লুত কৰা পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ এইবছৰ 39 বছৰ হৈছে, মাত্ৰ 11টা বছৰ বাকী ৰূপালী জয়ন্তীলৈ। গতিকে ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এটা উৎসৱ, আধ্যাত্মিক এটা পৰিৱেশ সৃষ্টি কৰে। আমাৰ দুদিনীয়াকৈ 15-16 এই দুদিনীয়াকৈ ৰাস আয়োজন কৰা হৈছে। এই ৰাসৰ লগত সংগতি ৰাখি আমাৰ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটা এইবাৰ অসমৰ নাট্য জগতৰ বৃক্ষস্বৰূপ শ্ৰদ্ধাৰ সংগীত নাটক একাডেমী ৰত্ন দুলাল ৰয় ডাঙৰীয়াক এই বঁটা প্ৰদান কৰা হ'ব অহা 16 নৱেম্বৰ তাৰিখে। আৰু এই ৰাসৰ লগত আমাৰ সকলো যিহেতু একেলগে সমন্বয় ৰক্ষা কৰি আমাৰ ৰাস উদযাপন কৰা হয়, ইয়াৰ কৰণা অঞ্চলটোৰ এটা ৰাসৰ কাৰণে সকলোৱে দেহ আৰু মন প্ৰাণ দি কৰে। গতিকে আমাৰ ৰাসলৈ আমি সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ দুইদিনীয়া ৰাস উপভোগ কৰিবৰ কাৰণে। আমাৰ ৰাসত এইবাৰ বিদুৰ ভাই, বিশিষ্ট শিল্পী নিতু খনিকৰ, শমিষ্ঠা দাস আৰু পুৰণি শিল্পীৰ দ্বাৰা এই ৰাসখন মঞ্চায়ন কৰা হ'ব। গতিকে আমি সকলোকে এই ৰাসলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই পুনৰবাৰ সেই মহাৰাসৰ পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। এনেধৰণে যিহেতু ভৰ আখৰা ইতিমধ্যে চলি আছে, কেইটামান ঘণ্টাৰ মাজত বাকী, আৰু পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ কানুগাঁৱৰ এই ধৰণৰ ৰাসৰ প্ৰস্তুতি এতিয়া সম্পন্ন হৈছে। আৰু কেইটামান ঘণ্টাৰ পাছতেই যিহেতু এই ৰাসভাগ মঞ্চস্থ কৰা হ'ব, ইতিমধ্যে
সকলো শিল্পী কলা কুশলী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে এনেধৰণেই প্ৰকৃততে পূব কমৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ এই ৰাস ইতিমধ্যে ভৰ আখৰাৰ চলি আছে আৰু মই কিছু সময়ৰ বাবে দুটামান মুহূৰ্তৰ বাবে পুনৰবাৰ পৰিৱেশলৈ গৈছোঁ পূব কমৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসৰ ভৰ আখৰা ইতিমধ্যে এনেধৰণে চলিছে কেইটামান ঘণ্টাৰ পাছত মঞ্চস্থ কৰা হ'ব এই ঐতিহাসিক ৰাসভাগী ইতিমধ্যে 39টা বছৰ সম্পন্ন কৰা এই ৰাসভাগীৰ গুণগান গোলাঘাটৰ জিলাখনৰ বিভিন্ন প্ৰান্তত পোৱা যায় দৰ্শক হয় ধন্যবাদ জ্ঞাপন কৰিছে মুহূৰ্তত আমাৰ সতীৰ্থ সংবাদদাতাগৰাকীক আৰু পৰিৱেশ আমাক দেখুৱাই গৈছে এনেদৰে ৰাসৰ আখৰা বৰ্তমান চলি আছে আৰু ৰাসৰ এই সময়ছোৱাত কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ